কাৰণ মই ইমান গুণী জ্ঞানী ব্যক্তি নহয়, ইমান জনা মানুহ নহয়, আধ্যাত্মিকতাৰ জ্ঞানেৰে পৰিপুষ্ট মানুহ মই নহয়। তথাপি তেওঁলোকৰ আগ্ৰহক নেওচা দিব নোৱাৰি আজি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁলোকক সমূহ উদ্যোক্তা মণ্ডলীক আৰু এই ৰাসভাগৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববীয়া কাৰ্যকৰ্তাক মোৰ অন্তৰৰ পৰা এই যি সন্মান দিলে, মৰম দিলে, স্নেহ দিলে, তাৰ কাৰণে মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো ইতিমধ্যে ৰাস আৰম্ভ হ'ব আৰু ৰাস আৰম্ভ হোৱাৰ পূৰ্বে বেছি কথা কৈ থাকিলে অসুবিধা পায়। তথাপি এটা কথা আমি জানিব লাগিব, এই যে ৰাস মহাৰাস ভাগৱত পুৰাণৰ দশম স্কন্ধৰ পৰা অহা এই যি ৰাস এটাই বাৰ্তা আমাক দিয়ে, সেই বাৰ্তা হৈছে আত্মাৰ লগত পৰমাত্মাৰ মিলন। এয়া হৈছে আধ্যাত্মিকতাৰ জ্ঞান। আমাৰ পুথিগত শিক্ষা সকলোৰে আছে, কিন্তু তাৰ সমান্তৰালভাৱে আমাক আধ্যাত্মিকতাৰ আমাক জ্ঞানৰ প্ৰয়োজন আছে। আমাক ৰাসৰ মাজেদিও বহুখিনি কথা পৰম পিতা পৰমেশ্বৰে আমাক দেখাই থৈ গৈছে, শিকাই থৈ গৈছে যে অহংকাৰ আহিলে পতন হয়। অহংকাৰ কেতিয়াও কৰিব নালাগে, অহংকাৰী হ'ব নালাগে। আৰু আমি যি প্ৰেম কৰিব লাগে, শাৰীৰিক প্ৰেমতকৈ আধ্যাত্মিক প্ৰেম মতি দিব লাগে, তাতে মতি হ'ব লাগে, তাতে সমৰ্পণ কৰিব লাগে। আৰু লগতে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ এই আধ্যাত্মিকতাৰ জ্ঞান প্ৰচাৰ কৰিব লাগে। যেতিয়া শৰৎকালৰ পূৰ্ণিমা নিশা যমুনাৰ পাৰত যেতিয়া আমাৰ পৰম পিতা পৰমেশ্বৰ মানে শ্ৰীকৃষ্ণই বাঁহী বজাই আছিলে, তেতিয়া সেই অঞ্চলৰ সকলো গোপী সেই বাঁহীৰ সুৰত মুগ্ধ হৈ ক'ত আছে কৃষ্ণ, ক'ত আছে কৃষ্ণ বিচাৰি 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 মধ্যনিশা আহি তেওঁ ওচৰ পাইছিলেহি। আৰু তাৰ পিছত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেখিলে, দেখোন সকলো ঢপলিয়াই আহিছে, কোনোবাই ঘৰ সংসাৰ এৰি থৈ আহিছে, কোনোবাই স্বামীক এৰি থৈ আহিছে, কোনোবাই পুত্ৰক এৰি থৈ আহিছে। সকলো এৰি যেতিয়া পৰম পিতা পৰমেশ্বৰে বাঁহী বজাই আছিলে, তেতিয়া সকলো যেতিয়া তেওঁৰ ওচৰত আহিলে, তেওঁ আকৌ ঘূৰি নিজৰ নিজৰ কৰ্মত বিলীন হ'বলৈ অনুৰোধ কৰিছিলে। কিন্তু তেওঁলোকে তাত মান্তি হোৱা নাছিলে। তেওঁলোকে মান্তি নোহোৱাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ভাবিলে যে এতিয়া তেওঁলোকৰ লগত এককভাৱে, প্ৰত্যেকগৰাকীৰ লগত এককভাৱে তেখেতে সেই বাঁহীৰ সুৰত নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। সেই নৃত্য কৰি থকাৰ সময়তে আমাৰ গোপীসকলে ভাবিলে যে কৃষ্ণ মোৰ, এই পৰম পিতা পৰমেশ্বৰ মোৰ, বেলেগ কাৰো নহয়। যেতিয়া সেই কথা পৰম পিতা পৰমেশ্বৰে অনুভৱ কৰিব পাৰিছিলে, তেতিয়া তেওঁ অদৃশ্য হৈ গৈছিলে। মানে যেতিয়া অহংকাৰ আহিছিলে, তেতিয়া আমাৰ পৰম পিতা পৰমেশ্বৰ নাইকিয়া হৈ গৈছিলে, অদৃশ্য হৈ গৈছিলে। তেতিয়া গোপীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছিলে যে আমাৰ কৃষ্ণ কলৈ গুচি গ'ল, আমাৰ কৃষ্ণ কলৈ গুচি গ'ল আমাক এৰি। তেওঁলোকে বুজিবই পৰা নাছিলে যে তেওঁলোকৰ কোনখিনি জেগাত ভুল হৈ গৈছিলে। তেওঁলোকে সেই সুৰত ইমানেই মত্ত হৈছিল, তেওঁলোকে নিজক পাহৰি পেলাইছিলে। আৰু তাৰ পিছত যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে, তাৰ পিছত স্বয়ং ভগৱান নিজেই আহি দেখা দিছিল। আৰু ইয়াৰ মাধ্যমেৰে আমি এটা কথাই জানিব পাৰোঁ, শিকিব পাৰোঁ, আমাক শিক্ষা দি থৈ গৈছে যে এই যি আধ্যাত্মিকতাৰ জ্ঞান, এই আধ্যাত্মিকতাৰ জ্ঞানে আমাক বহু বহু ওপৰলৈ লৈ যায়। এই আধ্যাত্মিকতাৰ জ্ঞান
আমি অকল নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে নহ'ব। আজি আপোনালোকৰ মাজত এতিয়া শিল্পীসকলে কলা কুশলীসকলে ইয়াতে প্ৰদৰ্শন কৰিব, তেওঁলোকৰ কলাৰ প্ৰতিভা ইয়াত আপোনালোকৰ আগত দেখাব আৰু প্ৰত্যেকজনে শিৱ কৃষ্ণ কংস বিভিন্ন ধৰণৰ চৰিত্ৰ ইয়াত ৰূপায়ণ হ'ব, তেওঁলোকে চৰিত্ৰ নিজৰ প্ৰকাশ কৰিব আৰু ইয়াৰ মাজেৰে আমাৰ এটা বাৰ্তা আমি ইয়াত আজি প্ৰায় 500,000 মানুহ ইয়াত গোট খাম, আমি একেলগে চাম। আমি ইয়াতে চাই আমি ইয়াতে এৰিলে নহ'ব। শ্ৰদ্ধা ৰাইজ, মই এটা কথাই অনুৰোধ কৰোঁ, আমি যে আজি এই ৰাগ ভাগ চাম, এই ৰাগ ভাগ চোৱাৰ পিছত আমি যিটো অৰ্থ বুজি পাম, সেই অৰ্থখিনি এই চৰিত্ৰখিনি আমি যাতে আমাৰ শিশুসকলৰ লগত আমাৰ সন্তান সন্ততিসকলৰ লগত যেতিয়া আমি একান্ত নিবিড় সময় পাওঁ, অহাকাইলৈ হওক বা তাৰ কিছুদিন পিছত হওক, এইখিনি কথা একান্ত নিবিড় সময়ত ল'ৰা ছোৱালী সন্তানৰ লগত আলোচনা কৰিব লাগে। আলোচনা কৰিলে কি হয়, ইয়াত যিখিনি তেওঁলোকে বুজি পাইছিলে, যিখিনি অৰ্থ লৈছিলে, যিখিনি ভক্তিমা লৈছিলে, সেইখিনি একদম শিলৰ ৰেখাৰ দৰে শিথিলৈ মন মগজুত স্থাপন হৈ যায়। কোনোবা জেগাত যদি সোমোৱাও নাছিলে তেতিয়া তেওঁলোকে একদম অন্তৰত সোমাই হৃদয়ংগম কৰিব পাৰে। সেইকাৰণে তেতিয়া সেইখিনি আৰু আমাৰ কাৰণে এটা ভাল এটা বাৰ্তা, সেই বাৰ্তাভাগ যেতিয়া অন্তৰত থাকিব আমাৰ কাৰণে কোনো বিপদ বিঘিনি কেতিয়াও নহয়। কাৰণ ভাগৱতৰ এই যিখিনি বাৰ্তা, এইখিনি যদি আমি সদায় আমাৰ অন্তৰত লৈ আমি আগবাঢ়োঁ, যিকোনো কৰ্মত যাওঁ, তো আমি সফল হ'ম, আমাৰ বিপদ বিঘিনি সকলো ফালৰ পৰা দূৰ হ'ব। আৰু এইখিনি আমি নিজে জানো, আমি জ্যেষ্ঠসকলে জানো, বুজোঁ আৰু আমি এনেকৈয়ে আগবাঢ়িছোঁ। আৰু সকলোকে শুভেচ্ছা দিছোঁ, বেছি কথা নকওঁ, কাৰণ জনা বুজা মানুহ নহয় বুলি মই আগতেও কৈছোঁ। মোক উদ্বোধন কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিছে, সেইকাৰণে আজিৰ মঞ্চভাগ মই উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ আৰু লগতে সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। শিল্পীসকলকো ধন্যবাদ দিছোঁ, তেওঁলোকেও নিজৰ প্ৰতিভাখিনি সম্পূৰ্ণ ইয়াতে চৰিত্ৰখিনি শুদ্ধভাৱে আৰু ভাল কৰি ভিতৰৰ পৰা যাতে তেওঁলোকে ইয়াতে প্ৰকাশ কৰে, তাকে কামনা কৰি মোৰ এই বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।